আজি মানে প্ৰায় এবছৰ ধৰি আপোনালোকৰ সংবাদ মাধ্যমে এটা ইয়াৰ প্ৰতিচ্ছবিখন সুন্দৰকৈ ৰাইজৰ আগত দাঙি ধৰি আহিছে যে বাঘে এটা সময়ত ইয়াতে পোৱালি দিলে, তাৰপিছত পোৱালি লৈ থাকিল, তাৰপিছত বাঘ ডাঙৰ হ'ল, তাৰপিছত গৈ সিদিনা ঢেকিয়াল গাঁৱত এটা বাঘ আমি তাৰ পৰা উদ্ধাৰ কৰি পেলাই ফৰেষ্টে লৈ গ'ল। এতিয়া ইয়াত পৰহি এগৰাকী লোকক বাঘে আক্ৰমণ কৰিলে, তেওঁক পৰহি তেওঁক নি আমি যোৱাকালি নি আমি GMC পোৱালোঁ। GMCত এতিয়া তেওঁ চিকিৎসাধীন হৈ আছে, কিন্তু তেওঁৰ কোনো ডেঞ্জাৰ নাই, কোনো বিপদ হ'ব লগা নাই। মই তাতে যোগাযোগত আছোঁ। আৰু যোৱাকালি যিগৰাকী লোকক ইয়াৰ পৰা বাঘে যে তেওঁক আক্ৰমণ কৰিলে, সেই ঘটনাটো আজি ৰাতিপুৱা পৰিষ্কাৰ হৈছে। কাৰণ তেওঁ যোৱাকালি ঘূৰি নাহিল, আজি তেওঁৰ কিছু অংশহে পাইছে। গতিকে ইয়াৰ পৰা নিশ্চিত হ'লোঁ যে বাঘে ইয়াত মানুহ খোৱা আৰম্ভ কৰিলে। কিছুদিন আগলৈকে ইয়াত বাঘে গৰু ছাগলী খাইছিল, মানুহৰ বহুতৰে খাইছিল, ৰাইজে দুখ পাইছিল, অসুবিধা হৈছিল। ইমান বিষয়টো আমাৰ ইমান জনাজাত হোৱা নাছিল, কিন্তু ইয়াত যিমান দিন বাঘ আছে, এই ওচৰৰ গাঁৱৰ গৰু ছাগলী খাই আছে, প্ৰায় খাই থাকে, কিন্তু মানুহ আক্ৰমণ কৰা নাছিল। এতিয়া বাঘ গৈ এতিয়া মানে আমি দেখিছোঁ এইটো মেন ইটাৰত নৰখাদকত ৰূপান্তৰ হৈছে। গতিকে এতিয়া বন বিভাগে ইয়াক অতি সোনকালে কাৰায়ত্ব কৰি যদি ইয়াত নিনিয়ে, তেতিয়াহ'লে ৰাইজৰ কাৰণে ই এটা ডাঙৰ বিপদ হ'ব। গতিকে বন বিভাগক মই আজি ৰাতিপুৱাৰ পৰা যোৱাকালিৰ পৰা কথা বতৰা হৈ আছোঁ ওপৰ মহলত, যে যিকোনো প্ৰকাৰে ট্ৰেংকুলাইজাৰ কৰি বাঘ ইয়াৰ পৰা লৈ যাওক, আৰু যিখন আমাৰ ফেন্সিং দিছোঁ, সেই ফেন্সিংখন যাতে বাগানৰ মাজেদি যোৱাৰ কাৰণে ফেন্সিং পাৰ হৈ মানুহে বাগানত কাম কৰিব লাগে। গতিকে এতিয়া যাতে আমি সেই ফেন্সিংখন বাগানখন সামৰি দিব পাৰোঁ, তাৰ কাৰণে আমি বাগানৰ লগতো আলোচনা কৰিম। ভৱিষ্যতে মেইনটেনেন্সৰ কথা আছে। গতিকে সকলোখিনি কৰি সেই ফেন্সিংখন যাতে ৰাইজৰ সম্পূৰ্ণ প্ৰটেকশ্যন হ'ব পৰাকৈ আমি যাতে দিয়াৰ ব্যৱস্থা কৰিম। আৰু মই বিশেষকৈ কলিয়াবৰৰ সংবাদ মাধ্যমক অশেষ ধন্যবাদ জনাম যে তেখেতসকলে এই গোটেই বিষয়টো পজিটিভলি ইয়াক কোনো ক্ষতি নোহোৱাকৈ ৰাইজৰ আগত আপোনালোকে দাঙি ধৰিছে, বা প্ৰকৃত প্ৰতিচ্ছবিখন আপোনালোকে দাঙি ধৰিছে আজি প্ৰায় এবছৰ ধৰি। আৰু যাৰ কাৰণে আমি ৰাইজে আৰু চৰকাৰে যিকোনো প্ৰকাৰে ইয়াক প্ৰতিৰোধ কৰিবলৈ চেষ্টা যিটো কৰিছোঁ, কিছু হ'লেও সফল হৈছে এতিয়ালৈ। ক্ষতিপূৰণ কোনো অসুবিধা নহয়, পষ্টমৰ্টম ৰিপৰ্টটো আহিব, তৎকালীনভাৱে আমি দিব পৰা যাব। বন বিভাগৰ টহলদাৰী দল আপোনালোকে জানে, যোৱাবাৰ যেতিয়া আছিল আৰু এটা বঢ়াইছিল। আজি মই আকৌ ক'লোঁ এটা দল ইমিডিয়েট ইয়ালৈ গাড়ী দি পেলাই পঠাবলৈ, যাতে সেই দলটোৱে অন্ততঃ মানুহে কাম কৰাৰ সময়ত তাত পহৰা দিব পাৰে। আজি ধৰ্ণা কাৰ্যসূচী তেওঁলোকে উঠাই লৈছে নেকি? ধৰ্ণা কাৰ্যসূচী আমি অনুৰোধ কৰিছোঁ, নিশ্চয় উঠাই ল'ব। আৰু কাৰণ তেখেতসকলে যিখিনি কথা কৈছে, আমাৰ লগত কোনো পাৰ্থক্য নাই, আমিও একেই কথা বিচাৰোঁ। গতিকে ইয়াত নিশ্চয় ধৰ্ণা কাৰ্যসূচী তেখেতসকলে আমাৰ অনুৰোধ মৰ্মে উঠাই ল'ব। ঘটনাটোৰ বিষয়ে গম পাইছোঁ সকলে। এতিয়া আমি এইটো কাৰণে আকৌ ব্যৱস্থা ল'ম। আমাৰ অলৰেডি আমি উৰ্ধতম কৰ্তৃপক্ষৰ কথা পাতিছোঁ, আৰু আমাৰ ইয়াত নতুন কেম্প এটা দিয়াৰ কথা কৈছে ছাৰে, আৰু এক্সট্ৰা ফ'ৰ্চ দিব, বেটেলিয়ান ফ'ৰ্চ দিব। ফ'ৰ্চটো অহাকালিৰ পৰা আহি যাব। ইয়াতে আহত নিহতসকলৰ কি ব্যৱস্থা হ'ব? এইটো চৰকাৰীভাৱে যিখিনি সাহায্য পায় সেইখিনি আমাৰ কৰা হ'ব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ।
আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।